নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধুসকল, পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টোত অতি এটা ভাল খবৰ লৈ আনিছোঁ, যিটো ভাল খবৰ আছে নতুন চৰকাৰী চাকৰিৰ ফালৰ পৰা, য'ত আপোনালোকৰ বাবে পুনৰ মুকলি কৰি দিছে আছাম ৰাইফলত নতুন পদ, যিখিনি পদৰ কাৰণে আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। মাত্ৰ আপোনালোকৰ কোৱালিফিকেশ্যনটো 10th আৰু 12th হ'লে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও 10-12ৰ লগতে কি আপোনালোকৰ ক্ৰাইটেৰিয়া বিচাৰিছে সকলোখিনি জনাম ভিডিঅ'ৰ জৰিয়তে, কাৰণ যিহেতু সকলোৱে এই পদখিনিৰ কাৰণে আবেদন কৰিব নোৱাৰে। গতিকে বন্ধু-বান্ধৱীসকল, আছাম ৰাইফলৰ ফালৰ পৰা এনেধৰণৰ কি পদ মুকলি হৈছে সকলোখিনি তথ্য জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আৰু লগতে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰক, যাতে তেওঁলোকে এই পদখিনিৰ কাৰণে আবেদনটো কৰি ল'ব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল, অনাগত দিনবিলাকত এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি আজি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আমি আজি আৰম্ভ কৰোঁ। বন্ধুসকল, আছাম ৰাইফলৰ ফালৰ পৰা পুনৰ আছাম ৰাইফলমেন আৰু ৰাইফল ওমেনৰ কিছু পোষ্ট মুকলি কৰিছে, য'ত আমাৰ টোটেল 117টাকৈ নতুন ৰাইফলমেন আৰু ৰাইফল ওমেনৰ পোষ্ট মুকলি কৰিছে। ইয়াতে নেম অফ দ্য পোষ্ট হৈছে ৰাইফলমেন, ৰাইফল ওমেন এণ্ড ৱাৰেণ্ট অফিচাৰ শ্বিপাৰ পোষ্ট আছে, য'ত টোটেল পোষ্ট আছে 117টা। পোষ্ট ৱাইজ ভেকেঞ্চি চাবলৈ গ'লে জেনেৰেল ডিউটিত আছে মেল আৰু ফিমেলৰ কাৰণে 95টা, ৱাৰেণ্ট অফিচাৰ শ্বিপাৰত আছে 6টা, হাবিলদাৰ ক্লাৰ্ক মেল ফিমেল 3টা, ৰাইফলমেন ইলেক্ট্ৰিকেল ফিটাৰ ছিগনেলত মেলৰ কাৰণে 2টা, ৰাইফলমেন আৰ্মাৰত এটা আছে, ৰিকভাৰী ভেহিকল মেকানিকত এটা, ইলেক্ট্ৰিক মেকানিকেল ভেহিকলত এটা মেলৰ কাৰণে, মেল টিচিউনৰ মেলৰ কাৰণে এটা, মাছনত আছে মেলৰ কাৰণে 2টা, ষ্ট'ৰ কিপাৰ আছে মেলৰ কাৰণে এটা, ভেহিকল মেকানিকৰ মেলৰ কাৰণে এটা আছে এটা, ৰাইফলমেন ইঞ্জিনিয়াৰ মেলৰ কাৰণে আছে এটা। অৰ্গেনাইজেশ্যন নেম হৈছে আছাম ৰাইফলমেন। আৰু পে' স্কেলটো ইয়াৰ যিটো অফিচিয়েল ন'টিচ আহিব তাত আমাৰ দেখা পাম আমি। আৰু ইয়াৰ এপ্লিকেশ্যন মোডটো হৈছে অফলাইন বা আপোনালোকে থ্ৰু ইমেইলৰ যোগেদি কৰিব পাৰিব। এলিজিবিলিটি চাবলৈ গ'লে বয়সৰ সময়সীমা মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 23 বছৰলৈকে বিচাৰিছে। যিসকলৰ 18ৰ পৰা 23 বছৰ আছে তেওঁলোকে এই আছাম ৰাইফলৰ পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। শিক্ষাগততা চাবলৈ গ'লে মিনিমাম কোৱালিফিকেশ্যনটো 10th আৰু 12th বিচাৰিছে। গতিকে যিসকলৰ কোৱালিফিকেশ্যন 10th আৰু 12th আছে তেওঁলোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। এপ্লিকেবিলিটি যদি চাবলৈ যাওঁ তেন্তে যিসকলে এই পদখিনিৰ কাৰণে আবেদন কৰিম ভাবিছে তেওঁলোকে এজন ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ অৰ্থাৎ কিল্ড ইন একশ্যন, ডাইড হোৱাইল ইন ছাৰ্ভিচ, ডিজাৰ্ছ এণ্ড মেডিকেল গ্ৰাউণ্ডছ, মিছিং হোৱাইল ইন ছাৰ্ভিচৰ এজন ফেমিলি হ'ব লাগিব। আৰু সেই ফেমিলিজন স্প'জ, ছন, ডটাৰ, ব্ৰাদাৰ এণ্ড ছিষ্টাৰ যিকোনো এজন হ'ব পাৰিব। আৰু যিজনে এপ্লাই কৰিব তেওঁ এজন আনমেৰিড হ'ব লাগিব আৰু লগতে গভৰ্ণমেণ্ট এমপ্লয় হ'ব নালাগিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যিহেতু অফলাইন মাধ্যমৰ যোগেদি কৰিব লাগিব, গতিকে আপোনালোকৰ এপ্লিকেশ্যনত আপোনালোকে নিজৰ ডকুমেণ্টবিলাক লাগিব, যেনে এডুকেশ্যন চাৰ্টিফিকেট, ছেল্ফ এটেষ্ট কপিজ, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড বা আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ যদি আছে দিব পাৰে, জেৰক্স কপি দি পিনে আপোনালোকে ডাইৰেক্টৰেট জেনেৰেল আছাম ৰাইফল ৰিক্ৰুইটমেণ্ট ব্ৰাঞ্চ, লাইটকৰ, শ্বিলং, মেঘালয় 793010 ইয়াতে গৈ আপোনালোকে জমা দিব লাগিব, য'ত এটা ইনভলভ হ'ব। তাতে আপোনালোকে পষ্টটোৰ কাৰণে ওপৰত লিখি দিব যে আমুক পষ্টটোৰ কাৰণে এপ্লাই কৰিছোঁ বুলি। আৰু এপ্লাই ষ্টাৰ্ট আপোনালোকৰ এপ্ৰিল মাহতে হ'ব, লাষ্ট আপোনালোকৰ 11 মে'লৈকে থাকিব। গতিকে বৰ্তমান সময়ত যিহেতু শ্বৰ্ট নটিফিকেশ্যন মুকলি হৈছে আৰু যিসকলে ইয়াৰ ফুল নটিফিকেশ্যন চাব বিচাৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থওক, কাৰণ এইকেইদিনৰ ভিতৰতে আছাম ৰাইফলৰ পৰা ইয়াৰ ফুল নটিফিকেশ্যন আহিব। গতিকে শ্বৰ্ট নটিফিকেশ্যনখন আপোনালোকে চাব পাৰে, আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন চেক কৰক, তাতে শ্বৰ্ট নটিফিকেশ্যনখনৰ লিংক দিয়া আছে। গতিকে যিসকল ইয়াৰ কাৰণে ইণ্টাৰেষ্ট আৰু ইলিজিবল হয় তেওঁলোকে আছাম ৰাইফলমেন আৰু আছাম ৰাইফল ওমেন এই 117টা পষ্টৰ কাৰণে আবেদনটো কৰি ল'ব পাৰে। কিন্তু যদি আপুনি ইয়াৰ কাৰণে ইলিজিবল নহয় তেন্তে আপোনাৰ লগৰজন হয়তো ইলিজিবল হ'ব। তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আশা ৰাখিছোঁ। ধন্যবাদ।